কংগ্ৰেছৰ ভাল গোলকিপাৰ আৰু ভাল ডিফেন্সাৰ নাই। কংগ্ৰেছৰ ভাল স্কোৰাৰো নাই। কংগ্ৰেছ সদায় 12 মেন হৈ থাকে। কংগ্ৰেছৰ ভাল গোলকিপাৰো নাই, ভাল ডিফেন্সও নাই, ভাল স্কোৰাৰো নাই। তেওঁলোকে সদায় 12 মেন হৈ খেলে। ভূপেন বৰা বলাৰো নহয়, বেটছমেনো নহয়। ভূপেন বৰা উইকেট কিপাৰো নহয়, তেওঁ দৰ্শকহে। দৰ্শকে ক্ৰিকেট খেলিলে হাৰিবই। কংগ্ৰেছ দলে সদায় হৰাৰ কথাই ভাবি থাকে। গতিকে ভূপেন বৰা ডাঙৰীয়া সি বলাৰো নহয়, বেটছমেনো নহয়, সি উইকেট কিপাৰো নহয়, সি হ'ল দৰ্শক। দৰ্শকে যেতিয়া ক্ৰিকেট খেলিবলৈ আহে, যাৰ ক্ৰিকেট খেলাৰ এক্সপিৰিয়েঞ্চ নাই, তেওঁলোকে হাৰাটো নিশ্চিত। আৰু কংগ্ৰেছ দলটো মনে মনে ভাবি আছে আমি হাৰাই ভাল। হয়, এইদৰে বুধবাৰে ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ চলাই সাংবাদিকৰ আগত মন্তব্য কৰিলে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৬ নং ৰাণী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী পুষ্পাঞ্জলি কুমাৰী বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ আগন্তুক পৰিষদীয় নিৰ্বাচনত আটাইকেইটা সমষ্টিতে জয়লাভ কৰিব বুলিও উল্লেখ কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে। লগতে বুধবাৰৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াইও অংশগ্ৰহণ কৰি প্ৰতিখন সভাতে ৰাইজৰ উপস্থিতিয়ে পৰিষদীয় নিৰ্বাচনত মৃত্যুজোঁতে জয়লাভ কৰিব বুলি উল্লেখ কৰে। আজি নিৰ্বাচনৰ প্ৰচাৰ আমাৰ ৰাভা সাহিত্য পৰিষদৰ যি নিৰ্বাচন 2 তাৰিখে হ'ব লগা আছে, তাত নিৰ্বাচনী প্ৰচাৰ আমাৰ গুণগত হৈ আছে। আপোনালোকে সকলোৱে জ্ঞাত যে প্ৰত্যেকখন সভা সমিতিত যথেষ্ট ৰাইজ আহি উপস্থিত হৈছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু দেখা গৈছে যে আমি যিদৰে ৩৬খন আসন আছে, এই ৩৬খন আসনৰ ইতিমধ্যে 3খন আমি জয়যুক্ত হ'বলৈ সক্ষম হৈছোঁ আৰু বাকী যি 33খন আছে তাত অপ্ৰতিৰোধ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যুদ্ধ সংগ্ৰাম, লগতে আমাৰ AGPৰ যি মিত্ৰতন্ত্ৰৰ যি প্ৰাৰ্থী প্ৰত্যক্ষ কৰা হৈছে, এই 33টা সমষ্টিতে আমাৰ জয়যুক্ত হ'ব। আমাৰ ৩৬খন আসনে আমি পাবলৈ সক্ষম হ'ম আৰু ইয়াৰ লগে লগে আমাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত আমাৰ 5টা ছিট আছে। এই 5টা ছিটতে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে নিশ্চিতভাৱে বিপুল ভোটত জয়যুক্ত হ'বলৈ সক্ষম হ'ব। আজি আমাৰ ৰাণীত মাত্ৰ আমাৰ ৩৬ নম্বৰ ৰাণীৰ পৰিষদীয় সমষ্টি হৈ গ'ল। আমাৰ টংকেশ্বৰ ডাঙৰীয়া উপস্থিত আছিল, আমাৰ দলীয় কাৰ্যকৰ্তা সকলোৱে ইয়াত উপস্থিত আছে আৰু যথেষ্ট উৎসাহিত দেখিছোঁ। ৰাইজ যথেষ্ট উৎসাহিত। অহা 2 তাৰিখে আপোনালোকে দেখিব যে ৰাইজ যথেষ্টভাৱে ওলাই আহি আমাৰ মিত্ৰজোঁটৰ পক্ষত ভোট দিব আৰু 4 তাৰিখে আপোনালোকে ৰিজাল্ট দেখিব। আমি ৩৬খন আসনৰ ৩৬খন আসনে পাবলৈ